আমচুৰ মাননীয় উপদেষ্টা আইনুদ্দিন আহমেদ ডাঙৰীয়াই সংবাদ মাধ্যমৰ আগত যেটো কথা কৈছে অৱশ্যে এই কথাটোৰ তেওঁ পৰৱৰ্তী সময়ত বাক্যটো কোৱাৰ পিছত তেওঁ ব্যাখ্যাও কৰিছে যিখিনি তেখেতৰ ব্যাখ্যা আছে সেই ব্যাখ্যাখিনি অৱশ্যে কোনোবাখিনিত মানে আমি সমৰ্থন কৰিব লাগিব সেই কথাটোৰ কিন্তু তেওঁ যে পোনপটীয়াকৈ যেটো বাক্য কৈছে যে যিসকলে বিজেপি কৰি আছে তেওঁলোক প্ৰকৃত মুছলমান হ'বই নোৱাৰে মুছলমান যিসকল মুছলমানে বিজেপি কৰি আছে তেওঁলোক প্ৰকৃত মুছলমান হ'ব নোৱাৰে বুলি কৈছে আসলতে এই প্ৰকৃত মুছলমান হয় নহয় এই কথাকাৰ সম্পূৰ্ণ আমাৰ শৰীয়তৰ ভিতৰত আহিব ইসলামিক লৰ কথা আহিব এই গোটেই কথা বতৰাখিনিত বা আমাৰ কুরআন হাদিসৰ পৰা ইয়াৰ তথ্য কি আছে সেই সম্পৰ্কত আহিব আৰু প্ৰকৃত মুছলমান হয় নে নহয় সেইটো সিদ্ধান্ত লোৱাৰ মই ভাবো যে অধিকাৰটো আইনুদ্দিন আহমেদ ডাঙৰীয়াৰ হাতত নাই সেইটো আমাৰ আলিম সমাজে নিৰ্ধাৰণ কৰিব যিসকলৰ হাতত এইটো অধিকাৰ আছে যে মুছলমান হয় নহয় ক'বলৈ কিন্তু তেওঁ যিখিনি কথা কৈছে যে আজি ৰাইজৰ বা মুছলমানৰ যিখিনি প্ৰাপ্য অধিকাৰ সেই অধিকাৰৰ পৰা বিজেপি চৰকাৰে পোনপটীয়াকৈ মুছলমানক বঞ্চিত কৰিছে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে সেই যিখিনি কথা কৈছে সেইখিনি কিন্তু একদম সত্য কথা কৈছে আৰু তাৰ কাৰণে আমি বিজেপি দলটোক সমৰ্থন কৰা উচিত নহয় তেওঁ যেটো বুজাব বিচাৰিছে সেই যদি সেইখিনি কথাই তেখেতে বুজাব বিচাৰিছে তেতিয়া হলে কথাখিনি ৰাইট আছে আৰু তেওঁ কোৱা বাক্যটো আমি সমৰ্থন কৰিব নোৱাৰো যেটো বাক্যতে প্ৰকাশ কৰিছে বাক্যটোৰ আমি সমৰ্থক নহয় কিন্তু পিছৰ ফালে যিখিনি কথা কৈছে সেইখিনিত আমি একমত বিজেপি চৰকাৰখনে মুছলমানৰ ওপৰত যথেষ্ট অত্যাচাৰ কৰিছে তেওঁলোকে ইচ্ছাকৃতভাৱে এইখিনি কৰিছে আৰু এই যিখিনি অত্যাচাৰ বা অধিকাৰৰ পৰা আমি মুছলমান ৰাইজ বঞ্চিত হৈছো এইখিনিৰ কাৰণে আমি কেতিয়াও বিজেপিৰ সংগ দিব নোৱাৰো বা আমি সংগ দিয়াটো এই সময়ত অনুচিত ইয়াৰ লগে লগে আৰু এটা কথা আইনুদ্দিন আহমেদ ডাঙৰীয়াই এড কৰা নাই সেইখিনি মই এড কৰি দিব বিচাৰিছো ইয়াৰ লগে লগে আমি কংগ্ৰেছ আৰু AIDF এই দুটা দলৰ নাম ল'ব লাগিব কাৰণ এই দুটা দলেও মুছলমানৰ বহুত ক্ষতি কৰিছে বিজেপি লগত কংগ্ৰেছ আৰু AIDF এই AIDF দলটো থকাৰ কাৰণেই অসমত বিজেপি ইমান আগুৱাই গল গতিকে এই দুটা দলৰ তেখেতে নামটো লোৱা নাই তেখেতে হয়তো অলপ যেহেতু সংবাদ মাধ্যমত তেওঁ কথাখিনি কওঁতে অলপ জলদিত আছিল তেওঁ এইখিনি কথা কোৱা নাছিল তেওঁৰ কথাখিনিত মই এড কৰি দিছো অসমৰ মুছলমানৰ ক্ষতি কেৱল বিজেপি দলে কৰা নাই কংগ্ৰেছ আৰু AIDF দলেও সমান্তৰালভাৱে বিভিন্ন ক্ষেত্ৰত অসমৰ মুছলমানৰ ৰাইজৰ ক্ষতি কৰিছে হয় আপুনি যেটো প্ৰশ্ন কৰিছে মুছলমানে ৰাজনীতি কৰিব পাৰিবনে নোৱাৰে নিশ্চিতভাৱে মুছলমানে ৰাজনীতি কৰিব পাৰিব ৰাজনীতি মুছলমানে কেনেকৈ কৰিব লাগে হেয়াও আমাৰ হাদিস আৰু আমাৰ পবিত্ৰ কুরআন শৰীফৰ ভিতৰত বা আমাৰ ইসলামিক যিবিলাক লস আছে ইসলামিক যিবিলাক কাহিনী আছে আৰু যিসকল সাহাবাই کرام আছে নবী মুহাম্মদ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ দিনৰ পৰা আমাৰ ৰাজনীতি কেনেকৈ কৰিব লাগে তাৰ বিস্তাৰিত উদাহৰণ আছে কেনেকৈ দেশ চলাব লাগে দেশৰ শাসন যন্ত্ৰটো কেনেকৈ পৰিচালিত হ'ব লাগে প্ৰজাৰ কাৰণে কেনেকুৱা কাম কৰিব লাগে ৰজা কেনেকুৱা হ'ব লাগে এই গোটেই কথা বতৰাবিলাক বিস্তাৰিত হৈ আহিছে আৰু যেহেতু কুৰাণত আল্লাহ ৰাব্বুল আলামিনে এই কথাটো ঘোষণা কৰিছে যে পৃথিৱীৰ প্ৰত্যেক কথা কুৰাণৰ ভিতৰত ইনক্লুড কৰিছে কোনো কথা তাত ৰৈ যোৱা নাই গতিকে নিশ্চিতভাৱে ৰাজনীতি কেনেকৈ কৰিব লাগে এই কথাটো কুৰাণ আৰু হাদিসৰ ভিতৰত আমি পাওঁ কিন্তু আজি অসমৰ যেটো পৰিস্থিতি অসমৰ মুছলমান ৰাইজ বা মুছলমান সকল যেনেকৈ নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ পৰা বঞ্চিত হৈছে তাৰ উপৰি তেওঁলোকে বিভিন্ন ধৰণৰ অত্যাচাৰৰ সন্মুখীন হৈছে এই সময়ত আমি এনেকৈ মানে কেৱল এটা ৰাজনৈতিক দলকে আমি দোষাৰোপ কৰিব নোৱাৰো ৰাজনৈতিক দল এই তিনিটা দলকে আমি দোষাৰোপ কৰিব লাগিব কংগ্ৰেছ দলেও যথেষ্ট ক্ষতি কৰিছে আজি মুছলমান সকলে যিবিলাক সমস্যাৰ তেওঁলোক সন্মুখীন হৈ আছে ডিটেনশন কেম্পৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা ভূমিৰ সমস্যা এই সমস্যাবিলাক কংগ্ৰেছ দলে সেই সময়ত সমাধান কৰিব পাৰিলেহেঁতেন কিন্তু তেওঁলোকে সমাধান নকৰিলে তাৰ পিছত আপুনি চাওক AIDF এটা ৰাজনৈতিক দল তেওঁলোকৰ যথেষ্ট পৰিমাণে বিধায়ক আছিল কিন্তু যেতিয়া মানে এই বিধানসভাত এই বিষয়বিলাক আহে তেওঁলোকে কিন্তু যি ধৰণে তাত প্ৰতিবাদ কৰিব লাগে মুছলমানৰ হৈ তেওঁলোকে মাত মাতিব লাগে তাত কিন্তু কৰবাত তেওঁলোক নিমাত হৈ যায় আৰু আমি দেখা পাইছো যে বহু ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰশংসা কৰাহে আমি দেখিছো আমাৰ AIDF দলৰ এগৰাকী সাংসদ আছিলে সিৰাজউদ্দিন আজমল ডাঙৰীয়া তেখেতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ডাইনামিক মুখ্যমন্ত্ৰী বুলি তেখেতে নিজে প্ৰশংসা কৰা আমি দেখিছো গতিকে এইখিনি কথা আমি গোটেই চাই এই তিনিটা দল মানে মুছলমানে আজি তাৰিখত কৰাটো অলপ মানে উচিত বুলি আমি নাভাবো
নাই মই পোনপটীয়াকৈ এই কথাষাৰৰ বিৰোধিতা কৰোঁ যে মানুহৰ যিটো মৌলিক অধিকাৰ কোনে কি খাব এয়া নাগৰিকৰ মৌলিক অধিকাৰ আৰু নাগৰিকে নিজৰ পচন্দ অনুসৰি তেওঁ খাদ্য খাব প্ৰথমতে মই এই সিদ্ধান্তটোৰ বিৰোধিতা কৰোঁ আৰু এনেকুৱা আইন হ'ব নালাগে আইন কাৰ কাৰণে হয় আইন প্ৰজাৰ কাৰণে ৰাইজৰ কাৰণে নাগৰিকৰ ভালৰ কাৰণে আইন হ'ব লাগে তো এই আইনখনে কেৱল মানুহৰ নাগৰিকৰ মৌলিক অধিকাৰ সৰ্ব কৰাই নহয় আপুনি চাওক আৰ্থিকভাৱে দুটা গোষ্ঠীক দুটা পক্ষক ক্ষতিগ্ৰস্ত কৰিব প্ৰথম পক্ষটো হ'ল আৰ্থিকভাৱে তেওঁলোক লাভৱান হৈ আছিল যিসকলে গৰু ব্যৱসায়িক ভিত্তিত তেওঁলোকে পুহিছিল এতিয়া যেহেতু মাৰ্কেটত কি হ'ব যে গো মাংসটো এভেইলেবল নাথাকিব হোটেল ৰেষ্টুৰেণ্টত নচলাৰ কাৰণে গৰুৰ যিটো মানে বিক্ৰী সেই বিক্ৰীত এটা প্ৰভাৱ পৰিব আৰু খুব বেছিকৈ আৰ্থিকভাৱে সেইসকল লোক ক্ষতিগ্ৰস্ত হ'ব যিয়ে গৰুক মানে খেতি হিচাপে পোহে তেওঁলোকে ব্যৱসায়িক ভিত্তিত পোহে লাভৱান হ'বৰ কাৰণে পোহে আৰু দ্বিতীয়তে আপুনি দেখিব যে ক্ষতিগ্ৰস্ত হ'ব সেইসকল সৰু সৰু দোকানী সৰু সৰু ব্যক্তি যিসকলে গো মাংসৰ সৰু সৰু হোটেলবিলাক দি তেওঁলোকে নিজৰ পৰিয়াল লালন পালন কৰিছে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকো যথেষ্ট পৰিমাণে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ'ব সেইকাৰণে আমি চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰোঁ যে এইখন যিখন আপোনালোকে আইনত আপোনালোকে এমেণ্ডমেণ্ট কৰিবলৈ গৈ আছে আইনটো ইতিমধ্যে আপোনালোকে বনাইছে কিন্তু এই বিষয়টো আপোনালোকে পৰৱৰ্তী সময়ত এমেণ্ডমেণ্ট কৰিম বুলি কৈছে আপোনালোকে এই ক্ষেত্ৰত কৰিব নালাগে আমি এই কথাটোৰ বিৰোধিতা কৰিছোঁ আৰু অকল বিৰোধিতা নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনাক অনুৰোধো জনাইছোঁ আপুনি খুব ভালকৈ আপুনি দকৈ চিন্তা কৰি চাওক কেৱল এটা সম্প্ৰদায়ৰ অনুভূতিত আঘাত হোৱা কথাটোৱেই নহয় ইয়াত অৰ্থনৈতিকভাৱে এটা কথা আছে আৰু সেই অৰ্থনৈতিকভাৱে মানে লছ কোন হ'ব সেই কথাটো আপুনি এবাৰ চাই লওক গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্পষ্টকৈ আমি অনুৰোধ জনাওঁ যে এই যিখন এমেণ্ডমেণ্ট কৰিবলৈ আপোনালোক গৈ আছে যিখন আপুনি যি ইতিমধ্যে আপোনালোকে কেবিনেট সিদ্ধান্ত ল'লে এই সিদ্ধান্ত আপোনালোকে উঠাই লওক আৰু অসমত আগতে যেনেকৈ চলি আছিল তেনেকৈ আপোনালোকে চলিব দিয়ক লাগিলে ক'ৰবাত যদি মানে আস্থাৰ কিবা কথা থাকে আপোনালোকে তাৰ কাৰণে ষ্ট্ৰং পানিছমেণ্টৰ কিবা প্ৰভিজন ৰাখক তাত ক'বলগীয়া নাই কিন্তু সম্পূৰ্ণৰূপে এনেকৈ এটা আগৰ পৰা চলি থকা ব্যৱস্থাক বন্ধ কৰি দিলে কেৱল এটা ধৰ্মৰ অনুভূতিতে আঘাত নহয় বা বিশেষ এটা সম্প্ৰদায়ৰ অনুভূতিতে আঘাত নহয় এনেকুৱা নহয় আৰ্থিকভাৱে বহু মানুহ ক্ষতিগ্ৰস্ত হ'ব